শোক সাগৰত ডুব গৈ আছে। অসমীয়াৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী জুবিন বিদায় লৈ আজি মাত্ৰ 7 দিন। কোনো মানুহ এই 7 দিন না ভালকৈ খাব পাৰিছে, শুব পাৰিছে। পৰহি তেওঁ ৰংগী চিপিয়া শেষ হ'ল যদিও তোমালোক আমি কোনো এই দুখৰ পৰা এতিয়াও ওলাই অহা নাই। মই গানৰ পৰামৰ্শ একো নাজানো, মই তাল কাক বোলে, লয় কাক বোলে, অন্তৰা কাক বোলে নাজানো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে যে সমবেত সংগীতটো ভালকৈ গায় সেইটো মই জানো। মই তোমালোকৰ নিচিনা নতুন প্ৰজন্ম, মোৰ চুলি পকিছে মানে মই জ্যেষ্ঠ নাগৰিক। মোৰ মা আৰু পিতা ঢুকাওঁতে মই ৰাজহুৱাভাৱে কৈছোঁ, মাত্ৰ মই এদিন কান্দিছিলোঁ। মা ঢুকাওঁতে এদিন, পিতা ঢুকাওঁতে এদিন। জুবিনৰ কাৰণে মই 4 দিন কান্দিছোঁ। মই কথাখিনি কিয় কৈছোঁ উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা। মই 4 দিন টিভি চাব নোৱাৰোঁ, মোবাইল কৰি জুবিনৰ কাৰণে কৈছোঁ। মোৰ নিচিনা মানুহজন যদি 4 দিন চকুত পানী তুলিছা কিছু তাৰমানে তোমালোক কিমান খবৰত আছে। 5 দিন পিছত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। এখন ভাৰত পাকিস্তানৰ যুদ্ধ নহয়, এখন প্ৰীতি ফুটবল খেল। গতিকে নিৰ্বাচনত এটা পদত এজন মানুহ জয়ী হ'বা, বাকীকেইটা পৰাজিত হোৱাটো নিশ্চিত। যিটো সময়ত কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনত এটা হোষ্টেলে আধা হোষ্টেলৰ ছাত্ৰ ছাত্ৰীক কিডনেপ কৰে, যিটো সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত হকী ষ্টিক লৈ মাৰপিট কৰে, তোমালোকে সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত আজি এটা নিদৰ্শন দিবলৈ সুযোগ লাভ কৰিছা। এইখন নগাঁও বিশ্ববিদ্যালয় পৰীক্ষা কৰিছিল, এই পৰীক্ষাত এজন জিকিছে, বাকীসকল পৰাজিত হৈছে। পোনপ্ৰথমে পৰাজিতসকলকে মই পুৰস্কাৰ দি লৈছোঁ। ফেইলিয়ৰ ইজ দ্য কিলাৰ অফ ছাকচেছ। আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে জীৱনত সদায় নিৰ্বাচনত পৰাজিত হৈছিল, মাত্ৰ এবাৰেই জিকিছিল। জো বাইডেন যে প্ৰধানমন্ত্ৰী, তেওঁলোকৰ ৰাষ্ট্ৰপতি আছিল, গোটেই নিৰ্বাচনত জীৱনটোত পৰাজিত হৈ এবাৰ জিকিছিল। অসমৰ দণ্ড পাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জীৱনৰ প্ৰথম নিৰ্বাচনতে পৰাজিত হৈছিল। কিন্তু আজি ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে দণ্ড পায়। চ' যিসকল পৰাজিত হ'বা অতি ইতিবাচকভাৱে ল'বা, এখন প্ৰীতি খেল বুলি ল'বা। যিসকলে নিৰ্বাচনত জিকিবা তোমালোকে খেলবোৰৰ জৰিয়তে পাকিস্তানক জয় কৰি আৰু নামাৰিবা। পৰাজিত সৈনিক আৰু যিসকলে এটা নিজৰ টানি ল'বা, ইয়ালৈ আহি তোমালোকে হেণ্ডশ্বেক কৰিবা, আঁতৰি ল'বা। তল চৌহদৰ বাহিৰত কোনোবাই যদি সমাজত পাবা প্ৰচেছন উলিওৱা তেতিয়া মই গম পাম জুবিনৰ প্ৰতি তোমালোকৰ কাৰো সন্মান নাই। কোনো প্ৰচেছন নকৰিবা। নাম ঘোষণা হোৱাৰ লগে লগে তোমালোকে হাত টানি দিবা। যিসকলে প্ৰতিনিধিত্ব কৰিছে ইয়ালৈ আহিবা, হেণ্ডশ্বেক কৰিবা, আঁতৰি ল'বা, আহি ওলাই গুচি যাব। আৰু কাইলৈ ৰাতিপুৱা শপত ল'ব। তোমালোক একো জানা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে যেতিয়ালৈকে শপত গ্ৰহণ নহয় তেতিয়ালৈকে কনষ্টিটিউশ্যনে তেওঁ ইলেক্টেড বুলি ঘোষণা কৰা নাযায়। গতিকে মই অতি আশাবাদী, মই বহুত মৰমেৰে বহুত চেনেহেৰে এই 2 মাহ তোমালোকৰ মাজত আছে। মোৰ অহাকালি 2 মাহ হ'ব। মই এনেকুৱা ভাবোঁ যে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীও ভাল। এই ভাল কথাটো অসমক জনাই দিয়া যে নগাঁও বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত যিসকল বিজিত আৰু বিজেতা সকলোৱে হেণ্ডশ্বেক কৰিছে, সকলোৱে বহুত সাৱতি লৈছে, আহি ওলাই আমি সকলোৱে মিলি অসমত এটা নিদৰ্শন আমি দেখুৱাওঁ। আমাক সকলোৱে ফ'ল' কৰক, এইহে নগাঁও বিশ্ববিদ্যালয়। মই বিশ্বাস কৰোঁ আমাৰ এই আজিৰ ঐতিহাসিক দিনটোৰ যাত্ৰাই হ'ব আমাৰ কাৰণে অবিৰত যাত্ৰা। ধন্যবাদ।
ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নিৰ্বাচনৰ ফলাফল ৰিটাৰ্নিং ঘোষণা কৰিব। মই তাৰ আগতে এটা ঘোষণা কৰি লওঁ, অহা কালিলৈ 11 বজাত আমাৰ লক্ষ্মীনাথ বেজবৰুৱা সভাকক্ষত আমি শপত গ্ৰহণ অনুষ্ঠান পাতিম। তাৰ আগতে ইয়াত যিমান বেনাৰ পোষ্টাৰ আছে সেই গোটেইখিনি তোমালোকে চাফা কৰি লৈ যাবা। ভোট টেকিঙৰ আগত চৌহদৰ ভিতৰত কোনো ধৰণৰ বেনাৰ পোষ্টাৰ নথকাটো আমাৰ এক সাংঘাতিক কাণ্ড। আমাৰ ৰিটাৰ্নিং অফিচাৰে তোমালোকৰ ৰিজাল্ট ঘোষণাৰ আগে তোমালোক অনুৰোধ জনাম, বিশেষকৈ ছাত্ৰীসকলক তোমালোক কিন্তু বিৰাট বেয়া লাগিছে। নাটক কৰিছোঁ নিৰ্বাচনৰ ফলাফলৰ চাগে অহা বছৰৰ পৰা বেলেগ ব্যৱস্থা ল'ব লাগিব। তোমালোক কিন্তু সোনকালে ঘৰলৈ যাবা দেই। বহুত ক'তো যেন গৈ ৰেষ্টুৰেণ্ট আৰু বহি আৰু আড্ডা নামাৰা। সন্মানিত ব্যক্তিসকল, লগতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইলেকশ্যনৰ প্ৰথম মিটিঙতে কৈছিলোঁ যে শান্তি শৃংখলা বজাই ৰাখিব সকলোৱে আৰু অসমত এটা নজিৰ স্থাপন কৰিব, কিন্তু সেইটো হ'ল হোৱাৰ কাৰণে মই আৰু মই সকলোকে ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। তাৰ এটা নজিৰ স্থাপন হৈছে, এইটো সঁচাই ভাল লগা কথা। মই 2025-26 চনৰ আমাৰ নগাঁও বিশ্ববিদ্যালয়ৰ ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে মই ঘোষণা কৰিবলৈ ওলাইছোঁ ছেক্ৰেটাৰী ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়েল ছাৰ্ভিচ হিয়াস্তা শৰ্মা, ভোটাৰ কৰিছে 597, ভিটেক ৰাজ মেডিয়েল লাভ কৰিছে 576, ৰাজশ্ৰী দেৱী 431, আৰু জাকাৰিয়া আলম 285, গতিকে 597, হিয়াস্তা শৰ্মা। হিয়াস্তা শৰ্মা ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে মই পিছৰ কৰিব লৈছোঁ ছেক্ৰেটাৰী ষ্টুডেণ্ট ৱেলফেয়াৰ অংকিত ইন্টি, আৰু দীপপ্ৰিয় ডেকা 650, ইলেক্টেড বুলি ডিক্লেয়াৰ কৰা আছে। নেহা দে ব্লাড প্ৰেছাৰ 504, আনিকা সিদ্দিকা ব্লাড প্ৰেছাৰ 628, মৌচুমী দাস 777,